আদৰৰ শ্ৰোতা গ্ৰন্থ কথালৈ স্বাগতম। মই জোনাকংকন পঢ়িবলৈ লৈছো জয়ন্ত মাধৱ বৰাৰ শামুক। অমৃতক যে হঠাৎ এনেদৰে লগ পাই যাম, তাকো ৰেলৱে প্লেটফৰ্মৰ ভিৰৰ মাজত, বিশৃংখল জনপ্ৰবাহৰ মাজত, মই কোনোদিনেই ভবা নাছিলো। সঁচা কথা ক'বলৈ গ'লে অমৃতক কোনোবা দিনা আকৌ লগ পাম, সেই কথাটো মোৰ মনলৈ অহাই নাছিল। এক প্ৰকাৰ পাহৰিয়ে গৈছিলো তাক দেখি ভাৱ হ'ল অপৰিসীম পৰিশ্ৰম আৰু অযত্নত তাৰ শৰীৰ ভাগি পৰিছে। হঠাৎ তাক দেখি অলপ অপ্ৰস্তুত হলো। তাৰ চিন্তাৰ বৈভৱ আৰু গভীৰ মনস্তত্বই, সত্য সন্ধানৰ প্ৰতি তাৰ যি অন্তহীন আগ্ৰহ, সেইবোৰে আমাক বিমুগ্ধ কৰি ৰাখিছিল আগতে। আজিও তাৰ ব্যতিক্ৰম নহয়। সুধিলো, ক'ৰবাত যাবি নে ক'ৰবাৰ পৰা আহিলি?